একেলগে জিয়া একেলগে মৰিম এয়া মাত্ৰ কেইটামান দিনৰ আগতে বনোৱা এটা ৰীল একেলগে জীয়াই থকাৰ কথা আছিল এই দুই সহোদৰৰ একেলগে মৰিম একেলগে থাকিম একেলগে হাঁহিম কিন্তু এয়া আজিৰ দিনৰ ছবি নিষ্ঠুৰ নিয়তিৰ অবিচাৰত চোতালত এনেকৈ পৰি ৰৈছে কণমানি ভাতৃ ভগ্নীৰ নিথৰ দেহ একেলগে থকাৰ প্ৰতিশ্ৰুতি দি একেলগে যাবলৈ ওলাল ৰঙিয়াৰ কেন্দুকণাৰ 14 বছৰীয়া গায়ত্ৰী দাস আৰু গায়ত্ৰীৰ ভাতৃ 18 বছৰীয়া অবিনাশ দাস ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দুৰ্ঘটনা আৰু মুহূৰ্ততে সকলো শেষ উদং হৈ পৰিল ঘৰখন উকা হৈ পৰিল পিতৃ মাতৃৰ কোলা এই ছবিখনে মুচৰি নিছে প্ৰতিজন সংবেদনশীল লোকৰ বুকু কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কেন্দুকোনাত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হয় দুই ভাতৃ ভগ্নীৰ কেন্দুকোনাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সুৰাসক্ত এগৰাকী চিকিৎসকে তীব্ৰবেগী বাহনেৰে মহতিয়াই নিয়ে এই দুই ভাতৃ ভগ্নীৰ লগতে আন দুজন ব্যক্তিক স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি সুৰামত্ত অৱস্থাত আছিল চিকিৎসক ডাক্তৰ নগেন চন্দ্ৰ খুজুৰী AS01DS2052 নম্বৰৰ এখন হুণ্ডাই i10 বাহনেৰে নলবাৰী অভিমুখে গৈ থকা অৱস্থাত মহতিয়াই নিয়ে 4জনকৈ লোকক আৰু তীব্ৰবেগী এই বাহনখনৰ খুন্দাতে চিকিৎসাধীন অৱস্থাত এনেদৰে অকাল মৃত্যুক সাৱটি লয় এই দুই ভাতৃ ভগ্নীয়ে আৰু এয়া তাৰ পাছৰ পৰিস্থিতি এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ৰাইজে স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰে যদিও সন্মুখীন হয় স্থানীয় ৰাইজৰ তীব্ৰ প্ৰশ্নবাণৰ এজন ব্যৱসায়ী আহি আছিল চাইকেল মাৰি ইয়াতে চিপছ খাব গৈছিল আহি থকাৰ সময়ত আপোনাৰ গুৱাহাটী ফালৰ পৰা অহা এখন খুৰামাত্ৰ মাতা লৈছে ডক্টৰ এজনে তেখেতে খুন্দিয়ে ইহঁতক গোটেই চিটিকি দিলে দিয়াৰ পিছত আপোনাৰ বহু টাইম সময় মিলত পুলিচ আহি পোৱা নাই মই আহি পালোঁ আহি পাই চালোঁ পুলিচ আনা তাৰপিছত পুলিচ আহি ডক্টৰজনক লৈ গ'ল থানাত লৈ যায় কি কৰিলে কি মেকিং কৰিলে সেইটো আমি গম নাপাওঁ মানুহজন আহিল তাৰপিছত মেডিকেল লৈ গ'লোঁ ল'ৰাটোতো ঢুকাই গ'ল আপোনাৰ বাচ্চাটো যেতিয়া ছোৱালীটো মেডিকেল লৈ গ'লোঁ তাৰপিছত ডক্টৰ আছে লগত আমিও আৰু কেছ চেছ একো কৰা নাই নেক্সট যেতিয়া পলাতক অৱস্থা ঠিক হৈছে চাহ খাই আহিছোঁ সি 1 ঘণ্টা গাইব 1 ঘণ্টা হৈ গ'লে সি অহা নাই ফোন কৰিলোঁ তাক মোবাইল ফোন নাই চুইচ অফ তাৰপিছত তাৰ লগত দুজন আছিলে সেই দুজনকো ফোন কৰিলোঁ সিহঁতৰ দুজনৰ চুইচ অফ তাৰপিছত আমি থানাত গৈ কিনে এজাহাৰখন দাখিল নকৰিলে পুলিচে এতিয়া মানে আমাৰ মেইন উদ্দেশ্য হৈছে কি আমাক সেই পলাতক ডক্টৰজন লাগে মানে ড্ৰাইভাৰ অৰ্থাৎ ডক্টৰজন আৰু তাক আমাক লাগে আৰু ড্ৰাইভাৰজন নহ'লে আমাক আজি এনেকৈ ধৰ্ণা দিয়াৰ মেইন উদ্দেশ্যটো হৈছে আমাক ছাৰ্ভিচ ৰোড এটা লাগে আৰক্ষীক লৈও বহু অভিযোগ স্থানীয় ৰাইজৰ তাৰ পাছতে উপস্থিত হয় স্থানীয় বিধায়ক দিগন্ত কলিতা প্ৰায় 2 ঘণ্টা জুৰি কেন্দুকোনাত পথ অৱৰোধ কৰাৰ বাবে সৃষ্টি হয় বৃহৎ যান-জঁটৰ এই ঘটনাই প্ৰতিজন সংবেদনশীল লোকৰ বুকু মুচৰি নিছে কিন্তু আমাৰ প্ৰতিবেদন ইমানতে শেষ হোৱা নাই আমাৰ কিছুমান প্ৰশ্ন আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণলৈ আপোনালোকে টোলগেট নিৰ্মাণ কৰি ৰাইজৰ পৰা টোল টেক্স গ্ৰহণ কৰিছে ঠিকই কিন্তু ৰাইজৰ জীৱনৰ সুৰক্ষা আপোনালোকে কিমান দূৰ গ্ৰহণ কৰিছে এটা উজনি অসমলৈ যাব নোৱাৰা অৱস্থা 4 লেন নিৰ্মাণ কৰিছে কিন্তু 4 লেন নিৰ্মাণ কৰা ৰাস্তাত বাৰে বাৰে এক্সিডেন্ট হৈছে বাৰে বাৰে দুৰ্ঘটনাত পতিত হৈছে এনেদৰে বহু লোকৰ হৃদয় বহু লোকৰ ঘৰ উদং হৈছে একে অৱস্থা নামনি অসমৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আছে টোলগেট নিৰ্মাণ হৈ আছে টোল টেক্স গ্ৰহণ কৰা হৈ আছে কিন্তু ৰাইজৰ জীৱনৰ সুৰক্ষা কিমান দূৰ গ্ৰহণ কৰিছে আমাৰ চৰকাৰখনে ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল